চাওক, যোৱা 10/5/2025 তাৰিখত মই এটা বস্তু দেখা পালোঁ যে ট্ৰাইবেল সংঘৰ কিছুমান বস্তু চুৰি হৈছিল বুলি ট্ৰাইবেল সংঘই এজাহাৰ দিয়া মৰ্মে যোৱা 10/5 তাৰিখত কোকৰাঝাৰৰ পুলিচ বিষয়াই আৰু ট্ৰাইবেল সংঘৰ মানুহ তেওঁৰ অকুপাই কৰি ৰখা মাটিটোত, তেওঁৰ তত্ত্বাৱধানত ৰখা মাটিটো, তেওঁ বেদখল কৰা ৰখা মাটিটো বাউণ্ডাৰী দি তেওঁ তাত ইলিগেল মাল ৰিকভাৰী হৈছে। পুলিচে সেই মাল চিজ কৰি লৈ যোৱাৰ সময়ত আমি দেখিলোঁ চন্দনপালৰ ঘৰৰ পৰা চুৰি সামগ্ৰী পুলিচে উদ্ধাৰ কৰিছে। সেইটো ভাল কথা। পুলিচে খবৰ পোৱা মাত্ৰ আহি তেওঁ বস্তুবিলাক তাত পাইছে আৰু চিজ কৰিছে। কিন্তু অলপ সময়ৰ পিছতে চন্দনপাল মিডিয়াৰ যুগত কিছুমান যুক্তিহীন ভিত্তিহীন কথা কৈছে যে কোনোবা এদিন মোৰ ঘৰত ৰাতিপুৱা 4টাত সন্তোষ তৰফদাৰৰ নামৰ মানুহজন আমাৰ ঘৰত আহি আমাক মাৰপিট কৰিছে। এইটো ভিত্তিহীন যুক্তিহীন। কেনেকৈ এইটো সম্ভৱ? মিছা বাতৰি, মিছা কথা এটা কৈ তেওঁৰ চুৰি সামগ্ৰী আৰু চুৰি কৰা বস্তু যে তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে সেই কথাটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা যুক্তিহীন কথা তেওঁ মন্তব্য কৰিছে। আৰু এষাৰ কথা মই ক'ব বিচাৰিছোঁ, তেওঁৰ বিভিন্ন জাগাৰ পৰা এফআৰ হৈছে মাৰপিট কৰাৰ ইতিমধ্যে। যেনেকৈ গৰুফালাত আজি 4-5 মাহমান আগতেও এটা পৰিয়ালত তেওঁৰ দোকানৰ কিবা টকা পইচা লেনদেন লৈ সেই তেওঁৰ ঘৰত ৰাতি 11-12 মানত গৈ তেওঁ পৰিয়ালৰ মানুহক মাৰপিট কৰিছিল। সেইটো গোসাইগাঁও নেকি কচুগাঁও থানাত এটা গোচৰো হৈছিল। আনকি এই ৰিচেণ্টলি তেওঁ যিটো অকুপাইড কৰি মাটিটো ৰাখিছে তাতো এটা মাৰপিট হৈছে আৰু লগে লগে পুলিচ বিষয়াসকল আহি দোষীসকলক কৰায়ত্ব কৰিছিলে আৰু কিছুমান পলাইছিলে। তেওঁলোকেও আইনগতভাৱে কিছুমান বেল ঠেল লৈ মুক্ত হৈছে। এতিয়াও তেওঁলোকৰ বিৰুদ্ধে কেছ চলি আছে মই জনামতে। আনকি এই চন্দনপাল লেণ্ড মাফিয়া, এইটো সঁচা কথা। তেওঁ মাটি লৈ দীৰ্ঘদিন ধৰি মানুহৰ লগত অন্যায়ভাৱে মানুহৰ মাটি বেদখল কৰা, মানুহক অত্যাচাৰ কৰা, মানুহক মাৰপিট কৰা, এইটো তেওঁ এটা অভ্যাসত পৰিণত হৈছে। মই এষাৰ কথা ক'ব বিচাৰিছোঁ, তেওঁ আৰু এটা কথা কৈছে যে তেওঁৰ 35 বিঘা মাটি, তেওঁৰ 35 বিঘা মাটি চন্দনপালৰ যে হয় এইটো নহয়, তেওঁৰ কমপ্লিট পৰিয়ালৰ মাটি, এইটো মই জানো। আৰু 1965ত এইটো মাটি তেওঁলোকৰ এটা দলিল কৰিছে। কিন্তু মই জনামতে, মই যিখিনি চালোঁ, তেওঁ এই মাটি লৈ 2009 চনত যিটো কেছ কৰিছিলে চন্দনপাল, ৰঞ্জনপাল, কুসুমৰাণী পাল, এই কেছ কৰাৰ পিছত তেওঁলোকে এই যিটো দলিল দেখুৱাইছিলে, দলিলটো হ'ল 1965। কিন্তু নজিশেখৰ পৰা যিটো মাটি লৈছিল, নজিশেখৰ মৃত্যু হৈছিল 1963। কেনেকৈ তেওঁ 2-3 বছৰ পিছত এই দলিলটো কৰিলে? মৰা মানুহকে কেতিয়াও দলিল কৰিব পাৰে নেকি? আগৰ পৰাই জগদীশ চন্দ্ৰ পালৰ পৰা আজিলৈকে তেওঁলোকৰ ল'ৰা আৰু যিবিলাক আছে তেওঁলোকেও এই মাটিৰ ঘোটালা চলি আছে আৰু বেদখল দি আছে। আৰু কিছুমান মাটি বিক্ৰীও কৰিছে আৰু বিক্ৰী কৰা কিনা মানুহবিলাকেও মাটি বিক্ৰী কৰিছে। এই মাটিবিলাকে তেওঁ বেদখল কৰি আছে। তেওঁৰ ধনবল আৰু কিছুমান মানুহৰ দ্বাৰা তেওঁলোকে মানুহক ভয় দেখাই মাটিবিলাক বেদখল কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ লেণ্ড মাফিয়া হয়, তেওঁ ইয়াত গুণ্ডাগিৰি কৰি আছে আৰু তেওঁৰ ঘৰৰ পৰা যিটো চুৰি সামগ্ৰী উদ্ধাৰ হৈছে এইটো স্পষ্ট। আৰু এই মালটো এই চুৰি বস্তুবিলাক ট্ৰাইবেল সংঘৰ এজাহাৰ মৰ্মে ইয়াৰ পৰা উদ্ধাৰ হৈছে। তাতে স্পষ্ট যে কোকৰাঝাৰৰ পুলিচ বিষয়াসকলে অতি সোনকালে এই মালটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে আমি পুলিচ বিষয়াসকলেও আমি ধন্যবাদ জনাইছোঁ। আৰু এটা কথা, যেটো আপোনালোকে বিল্ডিং দেখিছে সেই বিল্ডিংটো ৱাটাৰ ৰিচোৰ্চৰ হয়। সেইটো AC বাংলো আছিলে। এই বাংলোটো মই 30-35 বছৰ দেখিছোঁ, তাত ৱাটাৰ ৰিচোৰ্চৰ বাংলো আছে। এই মাটিটো যেতিয়া কোকৰাঝাৰত ফ্লাড হৈছিলে তেতিয়া ৱাটাৰ ৰিচোৰ্চৰ পৰা গভৰ্ণমেণ্টে
একোৱাৰ্ড কৰি খাজ কৰি পেলাই এই মাটিৰ মূল্য দি মাটিৰ পাট্টাদাৰৰ পৰা মাটিবিলাক লৈছিলে আৰু সেই মৰ্মে ৱাটাৰ ৰিচোৰ্চৰ পৰা আগতে আছিল বান্ধটো বনাই আৰু বান্ধৰ কাষতেই AC বিল্ডিং আৰু লগতে ষ্টাফ কোৱাৰ্টাৰো ইয়াত থকা বুলি আমাৰ দেখা পাইছোঁ। কিন্তু এই মাটিটো চন্দনপালৰ কেতিয়াও দাবী কৰা নাই আৰু দাবী কৰিছে যদি ভুল, আৰু এই দাবী কৰাটো তেওঁৰ সম্পূৰ্ণৰূপে বেআইনী। আৰু তেওঁ কোকৰাঝাৰ টাউনত বিভিন্ন জাগাত দেখা যায় তেওঁ ইলিগেলি বহুত কামত কৰি আছে, সেইবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে। তেওঁৰ গাড়ীবিলাকো কাৰণে আমি বজাৰত সোমাব নোৱাৰোঁ, গাড়ীবিলাক যধে মধে ৰাখি দিয়ে। আমাৰ ইয়াতো এখন মাটি এটা প্লট তেওঁ অকুপাই কৰি ৰাখিছে, তাতেও গাড়ী ঠাৰি ৰাখি জাম কৰে, ৰাইজৰ চলা ফিৰা কৰাৰ অসুবিধা হয়। তো মই দেখিছোঁ চন্দনফালে বিভিন্ন জাগাত আৰু বিভিন্ন মানুহৰ লগত তেওঁ যে মাটি আৰু লৈ বেআইনী কৰি আছে এইটো স্পষ্ট। আমগুৰিত এখন ৰাম মন্দিৰ, এইটো এটা বহুদিনৰ পৰা মই দেখিছোঁ, মই সৰুৰ পৰা এই ৰাম মন্দিৰটো পাইছোঁ আৰু আমি দেখিছোঁ এই ৰাম মন্দিৰত মাটিটো ফৰেষ্ট লেণ্ড আছিলে, কিন্তু আদিবাসীসকলে তাতে আছিলে। যেতিয়া আদিবাসী বড়ো মানুহক এলটমেণ্ট দিবলৈ ওলাইছে চৰকাৰে, সেই মৰ্মে আদিবাসীসকলে এলটমেণ্ট পাব লাগে, কিন্তু ৰাম মন্দিৰৰ নামত 1 বিঘা মাটি তেওঁলোকে দিছিলে আদিবাসীসকলে, কিন্তু তাতেও সি গৈ 4 বিঘামান মাটি নে অনুমান 4 বিঘামান মাটি তেওঁ ৰাম মন্দিৰৰ নামত এলটমেণ্ট কৰিছিলে আৰু তেওঁৰ এইটো মূল উদ্দেশ্য আছিল তেওঁ এই মাটিটো ব্যৱহাৰ কৰিব বুলি এই আদিবাসী ভাইসকলক ঠগুৱাই এইটো এলটমেণ্ট লৈছিল বুলি মই জানো। এইটো স্পষ্ট। এইটো লৈও আদিবাসীসকলে বিভিন্ন জাগাত আপত্তি জনাইছে আৰু এনেকা অসামাজিক কামটো আমি প্ৰশ্ৰয় নিদিওঁ, ভাল নাপাওঁ। তেওঁ বিক্ৰী মাটিও তেওঁৰ নিজৰ বুলি দাবী কৰে আৰু কোৰ্ট কেছ কৰিবলৈ বাধ্য হয়। মই নিজেও তেওঁৰ পৰা মাটি লৈছিলোঁ আৰু মই বাধ্য হৈছোঁ, যেতিয়া মোৰ মাটিটো বেদখল কৰিছিলে ময়ো কোৰ্ট কেছ কৰিবলৈ তেওঁৰ এগেইনষ্টত বাধ্য হৈছোঁ। আৰু এনেকা বিভিন্ন তেওঁৰ এগেইনষ্টত কোকৰাঝাৰ থানাত অনুমান 15-20টামান কেছ আছে বুলি আমি জানো, কাৰণ তেওঁৰ মাটি লৈ মাৰপিট কৰা এইবিলাক কেছ হৈ আছে, তেওঁ কোনো ভুৰুক্ষেপে নাই। আৰু প্ৰশাসনে যেনেকৈ অতি সোনকালে তেওঁৰ ঘৰৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে, মই আশা ৰাখোঁ যে প্ৰশাসনে ইয়াৰ উচিত আৰু উপযুক্ত ব্যৱস্থা ল'ব বুলি মই আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।